উত্তৰ অসমত এনএচপিচিয়ে জলপ্ৰলয় ঘটোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এনএচপিচি প্ৰকল্পস্থলীত পৰিদৰ্শন কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু লগতে বুজ ল'লে জলবিদ্যুৎ প্ৰকল্পটোৰ নিয়ন্ত্ৰণ কক্ষৰ। প্ৰকল্পটোৰ অভিযন্তাৰ সৈতেও বাৰ্তালাপ কৰিলে ডক্টৰ ৰণোজ পেগুৱে। উত্তৰ অসমবাসীক ভয় চিন্তা নকৰিবৰ বাবে আশ্বাস প্ৰদান কৰিছে ডক্টৰ ৰণোজ পেগুৱে। প্ৰবল বৃষ্টিপাত বা হঠাতে নদীৰ যদি পানী বৃদ্ধি পায় তেনেহ'লে অতিৰিক্ত পানীখিনি সাময়িকভাৱে জমা ৰাখি আৰু পিছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান্ধ কিছু পৰিমাণে হ্ৰাস কৰাৰ ক্ষমতা বান্ধটোৰ আছে বুলি উল্লেখ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আৰু যিহেতু এনেধৰণে গৈ উত্তৰ অসমত এনএচপিচিয়ে কেনেধৰণৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে তাৰ প্ৰতি আশংকা প্ৰকাশ কৰি সেই স্থান পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। এনএচপিচি প্ৰকল্পস্থলী পৰিদৰ্শন কৰিলে, লগতে সেই অঞ্চলৰ লোকসকলক ভয় নকৰিবৰ বাবে আহ্বান জনালে শিক্ষামন্ত্ৰীগৰাকীয়ে। প্ৰকল্পটোৰ নিয়ন্ত্ৰণ কক্ষৰ অভিযন্তাৰ সৈতেও বাৰ্তালাপ কৰিলে ৰণোজ পেগুৱে আৰু উত্তৰ অসমবাসীক ভয় চিন্তা নকৰিবৰ বাবে আশ্বাস প্ৰদান কৰিছে। যিহেতু অৰুণাচলৰ বানে কেনেধৰণৰ এক প্ৰলয়ৰ সৃষ্টি কৰে, তাৰ পাছতে প্ৰবল বৃষ্টিপাতেই হওক বা হঠাতে নদীৰ পানী যদি বৃদ্ধি পায় তেনেহ'লে নৈপৰীয়া লোকসকলক শংকিত নহ'বৰ বাবে আহ্বান জনাইছে। অতিৰিক্ত পানীখিনি সাময়িকভাৱে জমা ৰাখি পাছত নিয়ন্ত্ৰিতভাৱে সেই পানীখিনি এৰি দিয়া হ'ব বা সেইখিনি এৰি দি বান্ধ হ্ৰাস কৰাৰ ক্ষমতাও আছে এই বান্ধটোত বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। গতিকে ভয়ৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ডেমৰ ওপৰত মই থিয় হৈ আছোঁ। এইকেইদিন কিছু লোকে বিভিন্ন আশংকা প্ৰকাশ কৰি মোলৈ মেছেজ আদি দি আছিলে। সেইকাৰণে মই আজি গেৰুকামুখত এনএচপিচিত আহোঁ, ইয়াত অভিযন্তাসকলৰ লগত কথা পাতোঁ আৰু এতিয়া আহি মই ডেমটোত নিজে থিয় হৈছোঁ। এই ডেমটোৰ উচ্চতা 116 মিটাৰ, কিন্তু ইয়াত যেতিয়া বাৰিষা ছিজন হয় যাতে বানপানী নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেইকাৰণে গোটেই ডেমৰ মূল উচ্চতালৈকে পানী ডেমৰ ৰিজাৰ্ভাৰত ভৰ্তি হ'বলৈ দিয়া নহয়। ইয়াত এতিয়া প্ৰায় 92 মিটাৰলৈকে পানী আছে। প্ৰায় 15 মিটাৰৰ এটা খালী স্পেচ আছে য'ত অতিৰিক্ত যদি কোনো ডাঙৰ বৰষুণৰ ফলস্বৰূপে বা অন্য কাৰণত বৃহৎ পানী ওপৰৰ পৰা আহে তেনেহ'লে সেই পানীখিনি ধৰি ৰখাৰ কাৰণে 15 মিটাৰৰ এটা কুচন এই ডেমটোত ৰখা হৈছে। এই যোৱা মাহত 13 তাৰিখে এটা বৃহৎ বানপানী আহিছিল আৰু তেতিয়া যথেষ্ট অঞ্চল আমি বহুত আতংকিতও হৈছিলে ৰাইজে, আৰু সেই সময়ত প্ৰায় 13,800 অৰ্থাৎ ওচৰ 14,000 কিউমেক ছেকেণ্ড পাৰ ছেকেণ্ড পানী আহিছিল, যিখিনি পানী ইয়াত ৰেগুলেট কৰে এনএচপিচিৰ তৰফৰ পৰা, আৰু 12,000ৰ পৰা 12,500 কিউমেক পাৰ ছেকেণ্ড পানী ইয়াৰ পৰা এৰি দিয়া হয়। যাৰ ফলস্বৰূপে যিমান পানী আহিছিল গোটেইখিনি পানী নামনিলৈ একেবাৰতে যোৱা হ'লে আমাৰ বিস্তৰ ক্ষয় ক্ষতি হ'লহেঁতেন, কিন্তু পানীখিনি আমাৰ এই ডেমটো থকাৰ কাৰণে এই ডেমতে বহু পৰিমাণে নিয়ন্ত্ৰিত হয়। বৰ্তমান 3,800 কিউমেক পাৰ ছেকেণ্ড পানী দুখন গেটেদি বৈ আছে আৰু ইয়াত বিদ্যুৎ উৎপাদন 4টা ইউনিট কাৰ্যক্ষম হৈছে, যি 4টা ইউনিটৰ পৰা বা 4টা টাৰ্বাইনৰ পৰা 800 মেগাৱাট বিদ্যুৎ এতিয়া উৎপাদন হৈ আছে, যিটো গ্ৰীড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই তেওঁলোকে ডিষ্ট্ৰিবিউট কৰি আছে। আৰু 4টা ইউনিট আছে, যি 4টা ইউনিট পৰ্যায়ক্ৰমে তেওঁলোকে কাৰ্যক্ষম কৰিব। আৰু ডেমটোত মোক যিটো বাৰ্তা দিয়া হৈছিলে যে ইয়াত বহুত কাঠ আৱৰ্জনা আহি জমা হৈছে, যিখিনি মই আপোনালোকক দেখুৱাম, আৰু এইটো প্ৰায় 1.5 কিলোমিটাৰ পৰ্যন্ত কাঠ আৱৰ্জনা, কিন্তু আজি আহি পেলাই মই ইয়াত দেখা পাওঁ যে তেনেকৈ কিলোমিটাৰ পৰ্যন্ত আৱৰ্জনা জমা হৈ থকা নাই। ইয়াত মূলতঃ সৰু সুৰা খৰি কাঠৰ টুকুৰা আদি যিখিনি ডেমত জমা হৈছে, এইটো 500-600 মিটাৰৰ পৰ্যন্ত, মানে 500 মিটাৰো নহ'ব, তাতকৈ কম। আৰু এইখিনি ফৰেষ্টৰ সম্পত্তি, গতিকে ফৰেষ্টে দায়িত্ব লৈছে, পৰ্যায়ক্ৰমে এইখিনি ফৰেষ্টে পৰিষ্কাৰ কৰিব। ইয়াৰ পৰা কোনো ভয় খোৱাৰ বা কোনো ক্ষতি কৰাৰ আমাৰ কোনো আশংকা কৰিবলগীয়া নাই। মই ইয়াত আহি আশ্বস্ত হৈছোঁ যে সোৱণশিৰি